কিন্তু তেখেতসকলে মাতি সেইখিনিলৈকে উচ্ছেদ কৰিলে 2023 ফেব্ৰুৱাৰী উচ্ছেদৰ আগতে আমাক তেখেতসকলে কৈছিলে বিশেষকৈ জিএমডিৰ ফালৰ পৰা যে বিলৰ পাৰে পাৰে এটা ৰাস্তা খুলি কৰা হ'ব শিলসাকু বিলখন চাফা কৰিবৰ কাৰণে তাতে ডাম্পাৰ আৰু জেচিবি অহা যোৱা কৰিব পাৰে আমি তেতিয়া আপুনি অসমৰ ৰজাৰ আপুনি এগৰাকী মাতৃ হয় আপুনি এগৰাকী ৰাণী এখন ৰাজ্যৰ ৰাণী গতিকে আপুনি যদি আমাক চিন্তা নকৰে কোনে কৰিব ৰাজ্যৰ পৰ্যায়ত কিমান কষ্ট পাইছে আপুনি এবাৰ চিন্তা কৰি চাওক আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া আপোনাক মা বুলি কয় সেই শব্দটো আপুনি অনুভৱ কৰে ঠিক আছে আমাৰ ল'ৰা ছোৱালী আমাক যেনেকৈ মা আমাৰ ঘৰটো কিয় ভাঙিলে ক'লে আমি উত্তৰ দিব নোৱাৰোঁ গতিকে বাইদেউ আপোনাক অনুৰোধ কৰিছোঁ আপুনি ছাৰক কওক আৰু যাতে যিসকল মানুহ আছে তেওঁলোকক ভাঙিব নালাগে আৰু যিসকলৰ ভাঙা হৈছে তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰিব বাকী বাইদেউ কি ক'ম আপোনাক আপোনালোকে সকলোৱে জানে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সঁচাকৈ যি কৰিছে অলপ ভালেই কৰক আমাৰ সৰু সৰু দুখীয়া মানুহৰ কাৰণে অলপ চিন্তা কৰক ছাৰ আপোনাক অনুৰোধ কৰিছোঁ ৰাইজে আপোনাক বৰ আশাৰে বাট চাই আছে আপুনি যেন আমাক বৰ ভাল খবৰ এটা দিব ছাৰ আৰু আপোনাক কি ক'ম আৰু যে ইমান দিনে অসম চৰকাৰে আমাৰ লগত যি আলোচনাত বহি আছিলে আমি শান্তি আলোচনাত আছিলোঁ এতিয়াও আমি শান্তি আলোচনাত থকাটোৱে বিচাৰোঁ কিন্তু বাৰে বাৰে আমাৰ দুৰ্বলতাৰ সুযোগ তেওঁলোকে ল'ব নালাগে কাৰণ তেওঁলোকে বাৰে বাৰে আমাৰ দুৰ্বলতাৰ সুযোগ লৈ আছে আমাৰ সাধাৰণ ৰাইজক তেওঁলোকে ঠগি আহিছে আৰু আমি বাৰে বাৰে শান্তিৰ আলোচনাত থকা স্বত্তেও তেওঁলোকে বাৰে বাৰে আমাৰ পৰীক্ষা লৈ আছে আৰু মোৰ আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসম গভৰ্ণমেণ্টলৈ অনুৰোধ জনাইছোঁ যে যিসকলক ইতিমধ্যে উচ্ছেদ কৰিলে তেওঁলোকক সোনকালে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে আৰু সোনকালে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকল মানুহ আমি বৰ্তমানো বাস কৰি আছোঁ শিলসাকুৰ পাৰত তেওঁলোকৰ বঁটা দিব লাগে নহ'লে কাৰণ তেওঁলোকৰো ৰাতি টোপনি নহা হৈছে আমাৰো ৰাতি টোপনি নহা হৈছে ভাঙাখিনিক যিমানে কষ্ট দিছে নভঙাখিনিকো সমানে কষ্ট দি আছে সেইকাৰণে সীমাৰ বাহিৰত যিখিনি পৰিছে তেওঁলোকে যিহেতু সীমা নিৰ্ধাৰিত কৰি দিছে সীমাৰ বাহিৰত থকা মানুহখিনিক সোনকালে স্থায়ী এটা সংবিধান দিব লাগে আৰু বাকী যিসকলক উচ্ছেদ কৰিলে তেওঁলোকক সোনকালে সংস্থাপন দিব লাগে সেয়া আমাৰ ৰাইজৰ হৈ দাবী জনাইছোঁ আজি কিন্তু তেখেতসকলে মাতি সেইখিনিলৈকে উচ্ছেদ কৰিলে 2023 ফেব্ৰুৱাৰী উচ্ছেদৰ আগতে আমাক তেখেতসকলে কৈছিলে বিশেষকৈ জিএমডিৰ ফালৰ পৰা যে বিলৰ পাৰে পাৰে এটা ৰাস্তা খুলি কৰা হ'ব শিলসাকু বিলখন চাফা কৰিবৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110